তাল শংখ ধ্বনিৰে মুখৰিত যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ লাইখুটা স্থাপনৰ জৰিয়তে শুভাৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাহিত্য সংস্কৃতিক বিশ্বজুৰি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ১৯৩০ চনতেই প্ৰতিষ্ঠা হোৱা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় তথা আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অহা বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত সেই অনুসৰি আজি অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৪ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি আজি পবিত্ৰ লাইখুটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় আজি এই লাইখুটা স্থাপন অনুষ্ঠান মুখৰিত হৈ পৰে খোল তাল দবা শংখৰ ধ্বনিৰে জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আজি লাইখুটা স্থাপন অনুষ্ঠানত সৃষ্টি হয় এক পবিত্ৰ পৰিৱেশ মহবন্ধাৰ এৰালতলী পথাৰত এক কথাত ক'বলৈ গ'লে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ আজিৰ এই লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই আনহাতে ইয়াৰ পাছত অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ সাংসদ কামাখ্যা প্ৰসাদ তাছা জিলা আয়ুক্ত জয় শিৱানী জিলা আৰক্ষী অধীক্ষককে প্ৰমুখ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে আজিৰ এই অনুষ্ঠানতে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শীৰ্ষক গীত উন্মোচন কৰা হয় ব্যুৰো ৰিপৰ্ট নিউজ আপডেট
আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54তম বাৰ্ষিক অধিৱেশন তাৰ লাইফতে আজি সফলতাৰে ইয়াত সম্পন্ন হৈছে আৰু মই এই অনুষ্ঠানটোলৈ জড়িত হ'বলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ যে গুৰুজনৰ আশীৰ্বাদেৰে এই মূল অনুষ্ঠানভাগি সফলতাৰে পৰিগণিত হ'ব। ইতিমধ্যে আমাৰ প্ৰধানিকা কবে গোটেইখিনি কথা কৈছে যে 2 মাহৰ পিছত সুন্দৰভাৱে সফলতাৰে অধিৱেশন আৰম্ভ হ'ব আৰু বৈকুণ্ঠপুৰী পৰিণত হ'ব আৰু আমি আশা কৰিছোঁ এই অধিৱেশনখন যাতে আগৰ যিমান অধিৱেশন আছে তাৰ অভিলাষ নাইকিয়া কৰি নতুন অভিলাষ স্থাপন কৰে তাৰ কামনা কৰিছোঁ। মানে যি আধ্যাত্মিক পৰিৱেশ আৰু গুৰুজনাৰ যি বাণী সম্প্ৰচাৰৰ কাৰণে আমি সকলোৱে আজি ওলাই আহিছে সঁচাকৈ জাতীয় জীৱনৰ কাৰণে এটা শুভ লক্ষণ। আশা কৰিছোঁ গুৰুজনাই কেৱল শংকৰ গুৰু মাধৱ গুৰুৱে আশীষ প্ৰদান কৰক আৰু অসমীয়া জাতীয় জীৱন অধিক শক্তিশালী হওক। বৈষ্ণৱদী সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ কাম আৰম্ভ হৈ গ'ল। আজি মূল ৰভাৰ লাইখুটা স্থাপন হ'ল মানে আজিৰ পৰা পূৰ্ণোদ্যমে কাম চলিব 2 মাহ মাজত আছে। আমাৰ ডিচেম্বৰ মাহটো আৰু জানুৱাৰী মাহটো মোটামুটিকৈ আপোনাসকলে চাব এই 2 মাহৰ ভিতৰত এখন এটা নগৰলৈ পৰিৱৰ্তন হ'ব, বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তন হ'ব। এমাহ পিছতে ইয়াত কামবিলাক চলিয়ে থাকিব। এতিয়া এমাহ পিছত ইয়াত নামঘৰ প্ৰতিষ্ঠা হ'ব আৰু দিনে নিশাই তাত হৰিনামৰ ধ্বনিৰে গোটেই চৌদিশ মুখৰিত হৈ থাকিব আৰু পাৰ ভাঙা উৎসাহ আপোনাসকলে দেখিছে। এটা হাজাৰ হাজাৰ মানুহ, লাখ মানুহ ইয়াত সমবেত হৈছে। জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে আমাৰ ৰাজ্যিক চৰকাৰৰ মহামান্য বিত্তমন্ত্ৰী মহোদয়ক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত এটা গাৰ্জেন মিনিষ্টাৰ হিচাপে তেখেতক দায়িত্ব দিছে। এটা জাতীয় চৰকাৰে জাতীয় অনুষ্ঠান এটা সফলতা কৰাৰ কাৰণে যিখিনি কৰিব লাগে চৰকাৰীভাৱে তেখেতসকলে কৰিব আৰু আমাৰ ৰাইজৰ দায়িত্ব আছে। ইয়াত বহুত কথা নিহিত হৈ থাকে। আমাৰ গোটেই যোৰহাট জিলাৰ একক যোৰহাটৰে ইয়াৰ যিটো গৰিমা, ইয়াৰ যিটো মহত্ব, এইটো ইয়াত আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু এটা জাতীয় অনুষ্ঠানৰ জাতীয় এখন অধিৱেশন গোটেই সকলো মানুহকে মানে সামৰি লৈ পেলাই 27 জনগোষ্ঠীক আমি মহাপুৰুষ আদৰ্শৰে আমি সামৰি লৈছোঁ। ইয়াতে সমবেত হ'ব, চৌদিশৰ পৰা ভকত বৈষ্ণৱসকল আহিব। আপোনালোকে দেখিব যে এটা জয় জয়ময় থাকিব, গোটেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব। গতিকে আমি ভাবিছোঁ আজিৰ পৰা কামবিলাক আৰম্ভ হৈ গ'ল আৰু সকলোৰে সহযোগত এখন সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ইয়াত লাখ লাখ মানুহ ইয়াত সমবেত হ'ব আৰু আমাৰ অসমীয়া মহাজাতিৰ গৰিমা আৰু মহত্ব গোটেই বিশ্বব্যাপী যাব বুলি আমি আশা কৰিছোঁ। আজি লাইখুটা স্থাপন হ'ল মানে মূল কথা আৰম্ভ হৈ গ'ল, শুভাৰম্ভ হৈ গ'ল। আজিয়ে যিটো উৎসাহ, পাৰ ভঙা উৎসাহ দেখিছোঁ আৰু দেখিব ইয়াৰ নিকটৱৰ্তী জিলা শাখাবিলাকে আহি উবুৰি হৈ পৰিব। ইয়াত যুৱ বাহিনী, আমাৰ সেৱা বাহিনী আছে, যুৱক যুৱতীসকল আছে, আইমাতৃসকল আছে আৰু আমাৰ সৰ্বস্তৰৰ ৰাইজে ইয়াত সহায় কৰিব। গতিকে আমি ভাবিছোঁ সকলোৰে সমন্বয়ত এটা মহাপুৰুষৰ আদৰ্শেৰে আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ গৰিমা আৰু মহত্ব জগতব্যাপী যাব। অভূতপূৰ্ব পৰিৱেশিত, অভূতপূৰ্ব মানে এইটো নহয়, ইতিবাচক দিশত অভূতপূৰ্ব। ইমান সংখ্যক মানুহ গোট খাইছে, 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জাত পাত নিৰ্বিশেষে সকলো মানুহ ইয়াত উপস্থিত হৈছে। আজিৰ তাৰিখত আধ্যাত্মিক পৰিৱেশ এটা বৰ প্ৰয়োজন হৈছে। মানুহৰ মাজত, বিশেষকৈ যুৱকসকলৰ মাজতো এটা কেতিয়াবা হতাশাই গ্ৰাস কৰে। এই সময়টোত এনেকুৱা অধিৱেশনে যথেষ্টখিনি মানুহক মানসিক শক্তি দিব আৰু ঈশ্বৰৰ চিন্তাৰ প্ৰতিও এটা পৰিৱেশ তৈয়াৰ কৰিব। মই আশা কৰিছোঁ যে অধিৱেশনখিনি সফল হওক আৰু আপোনালোকে দেখিছে পৰিৱেশৰ মাজত এই পৰিৱেশটোৱে আজিৰ তাৰিখত যিটো মানুহৰ মাজত অসূয়া আছে এইবিলাক নাইকিয়া কৰিব আৰু বেয়া চিন্তা যিবিলাক আছে, বেয়া চিন্তাবিলাক ভাল চিন্তালৈ ৰূপান্তৰ কৰিব। মই আশা কৰিছোঁ আৰু সংঘৰ এই অধিৱেশনখন সফলতা মই কামনা কৰিছোঁ।